ব্যতিক্ৰমী কৰ্মৰে চৰ্চিত এগৰাকী মহিলা অসমীয়া শিপেনীৰ তাঁতশালত জিলিকিল জুবিন গাৰ্গৰ গীত। জুবিন গাৰ্গৰ ৯টাকৈ গীত তাঁতশালত বৈ চৰ্চাত এইগৰাকী মহিলা। ৯টা গীতৰ লগতে ৯টাকৈ বাণীও লিপিবদ্ধ গামোচাখনত। প্ৰাণৰ শিল্পীজনৰ অৱৰ্তমানত আজিও সেমেকি উঠে অসমবাসীৰ চকুলো। মৰাণৰ সমীপৰ খোৱাঙত এগৰাকী মহিলাৰ তাঁতশালত বোৱা গামোচাত জিলিকি উঠিছে এতিয়া জুবিন গাৰ্গৰ ৯টাকৈ জনপ্ৰিয় গীত। খোৱাং কটকীপুখুৰী আহোম গাঁৱৰ ডালিমী লাহন গগৈ নামৰ মহিলাগৰাকীয়ে তাঁতশালত বৈ উলিয়াইছে জুবিন গাৰ্গৰ ৯টাকৈ গীতৰ লগতে তেখেতৰ ৯টাকৈ বাণী। প্ৰায় ২৫ ফুটৰো অধিক দৈৰ্ঘ্যৰ গামোচাখন তাঁতশালত ডালিমী লাহন গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ১ মাহৰ পিছতেই ববলৈ আৰম্ভ কৰিছিল। ৫টা মাহৰ অন্তত সম্পূৰ্ণ ৰূপ পোৱা গামোচাখনত শিল্পীজনৰ ৯টা গীত আৰু বাণী ফুলৰ ৰূপত জিলিকি উঠিছে। এই গীতসমূহৰ ভিতৰত মায়াবিনী, মমৰ চাকিতি জ্বলে, দিয়া ঘূৰাই দিয়া, সপোন ৰঙৰ তীখা তুমি, ৰৈ ৰৈ বিনালে, অন্ধ্ৰ আকাশ আদি অন্যতম। ইফালে খোৱাঙৰ এই মহিলাগৰাকীৰ সৃষ্টিৰাজিক শলাগ লৈছে এতিয়া বিভিন্নজনে। জুবিন গাৰ্গৰ ৯টাকৈ গীত আৰু ৯টা বাণী তাঁতশালত বৈ উলিয়াইছে। প্ৰথমে আপোনাৰ পৰিচয় দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডালিমী লাহন গগৈ। মই হালধিবাৰী নগৰ আহোম নগৰৰ বোৱাৰী। মোৰ স্বামীৰ নাম দুলু গগৈ। আপোনাৰ হাজবেণ্ডে কিবা কৰে? হয়, কৰে। কি কৰে তেখেতে? তেওঁ পুলিচত কৰে। আপুনি যে এই জুবিনৰ গীত লিখিবৰ কাৰণে বা এই সুৰ তুলিবৰ কাৰণে কিবা প্ৰেৰণা পালে নে কাৰোবাৰ নে নিজে আপুনি কেনেকে মনলৈ আহিলে? মই নিজেই ভাবিলো আচলতে তেওঁ যিহেতু ঈশ্বৰ পুত্ৰ, আমি এতিয়া সকলোৱে ঈশ্বৰ পুত্ৰ বুলি ভাবিছিলো আগতে, হয়তো আমি তেওঁক চিনি নাপাইছিলো জীয়াই থাকোতে। এতিয়া তেওঁ আচলতে যিদিনা তেওঁ হেৰাই গৈছে সেইদিনাৰ পৰা হয়তো তেওঁ আকৌ পুনৰ জন্ম লৈছে আমাৰ মাজত। সেই ঈশ্বৰ পুত্ৰৰ মানে মই আগতে কোনো ভবা নাই, কিন্তু হেৰাই যোৱাৰ পিছত ইমান বেছি দুখ লাগিলে। তেতিয়া মই মনতে ভাবিলো, প্ৰথমে মই মায়াবিনী লিখিম বুলি ভাবিছিলো, কিন্তু যেতিয়া মায়াবিনী লিখিলো তাৰপিছতচোন আৰু মন গ'ল। আৰু মোৰ এটাকে অসুখত মই ভুগি আছিলো সেইটো সময়ত। তাৰপিছত লাহে লাহে বহি মনো ভাল লাগিব, তাৰপিছত গান মই এনেকেই লিখি থাকোচোন, লিখিবলৈ মন গ'ল, তেনেকেই লিখিলো আচলতে। তেনেকে সেই ৯টা হ'ল। 10টা লিখিম বুলি ভাবিছিলো শেষ কৰিম বুলি, কিন্তু মোৰ অলপ অসুবিধা হ'ল, মই সেইকাৰণে সামৰি দিলো। আপুনি আপোনাৰ এতিয়া কিমান ফুট দৈৰ্ঘ্য এখন? সেইটো আচলতে মই হিচাপ কৰা নাই এতিয়ালৈকে। আন্দাজ কিমান হ'ব? এইটো ২০-২৫ ফুট মান হ'ব চাগে, হিচাপ কৰা নাই। কিমান দিন লাগিলে এইটো কৰিলে? ৫ মাহ লাগিলে। কেতিয়া আৰম্ভ কৰিলে? এইটো আচলতে মই তেওঁ ১-১.৫ মাহৰ পিছতে লগোৱা হৈছিলে, তেওঁ যেতিয়া ঢুকাইছিলে। তাৰপিছত মইতো অসুখত ভুগি আছিলো, সেইটো মই অলপ দিন থৈ দিলো তেনেকে। এইটো ক্ষেত্ৰত মোক বাৰু সহায় কৰিলে, কাৰণ মই লগাব পৰাও নাছিলো সেইখিনি সময়ত। মোৰ জা গৰাকীয়ে বৰ তুলি দিলে আৰু ভতিজা বোৱাৰী এগৰাকীয়ে দুয়োগৰাকী লগ লাগি লগাই দিলে। তাৰপিছত তেওঁলোকে কৰাৰ পিছত তেনেকে মই থৈ দিলো অলপ দিন, শালত দাঙি মানে কৰিব পৰা অৱস্থা হোৱা নাছিলো। তাৰপিছত লাহে লাহে ভাল পালো যেতিয়া শালত দাঙিলো, তাৰপিছত আৰম্ভ কৰিলো। তেওঁ ৬ মাহ সময়ৰ অলপ আগৰ পৰা আৰম্ভ কৰিছো আৰু তেওঁ হেৰাই যোৱা ৬ মাহ হোৱা অলপ আগৰ পৰা আৰম্ভ কৰিছো। মোৰ ছোৱালী 2জনী আছে। তাৰপিছতো এইখিনি কাম কৰিবলৈ সময় ওলাই? হয়, তেনেকে আজৰি সময়খিনি মই ইমান বেছি মোবাইলৰ লগত ব্যস্ত নাথাকো। হয়তো আপোনালোকে মোৰ ফেচবুক চালে গম পাব, তাত বিশেষ একো নাই। ইমান বেছি চলাবও নাজানো আচলতে, আজিৰ দিনৰ বোৱাৰী হৈও চলাব নাজানো, সেইটো কাৰণে ইয়াতে সময়টো পাৰ কৰাও। আপুনি গাভৰু অৱস্থাত মা ঘৰতো আপুনি ফুল তুলিছিলে নেকি? ফুল তুলিছিলো আচলতে, নিজে পিন্ধিবৰ কাৰণে মেখেলা চাদৰ লগাও, গামোচা বিহুৱান তেনেকে বওঁ। ইমান বেছি নহয় আৰু নিজৰ কাৰণে। আখৰ তেনেকে তোলা নাছিল? আখৰত একেবাৰে সম্পূৰ্ণ এবাৰ নতুন। আচলতে মোৰ কষ্ট হৈছিল প্ৰথমে, লগাৰ পিছতে মই ইমান নাজানোতো। তাৰপিছত মই ইউটিউব চলাব নাজানো, ফেচবুক চলাব নাজানো। মই এতিয়া ওচৰত বোৱাৰীসকলক কওঁ, ইউটিউবত চাৰ্চ কৰচোন কেনেকে তোলে, ফেচবুকত চাচোন চাই দিবলৈ কওঁ, সিহঁতে নাপাওঁ। এনেই মানে লিখা দেখাই আৰু ৰামকৃষ্ণ এনেকে ধৰি লওক আসনত দিয়ে যে দেখাই, কিন্তু তোলে কেনেকে সেইটো দেখুওৱা নাই। যিহেতু মৰাণৰ এগৰাকী পদ্মশ্ৰী প্ৰাপ্ত হেমপ্ৰভা চুতীয়া, তেওঁ এনেকৈ এতিয়া এই পদ্মশ্ৰী বা অসম গৌৰৱো বঁটা পাইছে। আপুনি
কৰি যাম বুলি ভাবিছেনে ভৱিষ্যতে? যদি মই অসুখত ভুগিয়ে আছো, যিহেতু সম্পূৰ্ণ ভাল হোৱা নাই, যদি মই ভালে থাকো নিশ্চয় কৰিম। আপোনালোকৰ সকলোৱে যদি আশীৰ্বাদ থাকে নিশ্চয় কৰিম আৰু মন আছে কৰিবলৈ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।